বিগ ব্ৰেকিং নিউজ জুমচাৰ্চে বহুতৰ ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱা এজন লোকৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে আৰু হাহাকাৰ লাগিছে ঘটনাৰ পাছতে ষ্টাৰ্ছমেন প্ৰিজন ষ্টাবিট বিগ ব্ৰেকিং বহুতৰ ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা আৰু যোগীঘোপাৰ চলন্তপাৰাত এবাৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এজন লোক থিতাতে গুৰুতৰভাৱে আহত হৈ পৰাৰ খবৰ আহি পৰিছে গুৰুতৰভাৱে আহত হৈ পৰিছে এজন সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে পৰিয়ালৰ মাজত তাৰ পিছতে হাহাকাৰ লাগিছে ভয়ংকৰ পথ দুৰ্ঘটনা জনাইছে লোকগৰাকী গোৱালপাৰাৰ শিমলুতোলাৰ বাসিন্দা বাবুল আলী বুলি জানিব পৰা গৈছে আৰু স্কুটিৰে আহি আছিল স্কুটি আহি থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই স্কুটিৰে গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈ পৰে বাবুল আলী নামৰ লোকজন ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত পথচাৰীয়ে অচিনাকি লোকগৰাকীক ততাতৈয়াকৈ উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে ভয়ংকৰ পথ দুৰ্ঘটনা এটাৰ পিছত আনকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত এবাৰ পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বাবুল আলী নামৰ লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে যোগীঘোপাৰ চলন্তপাৰাত ভয়ংকৰ দুৰ্ঘটনা গুৰুতৰভাৱে আহত হৈ পৰিছে লোকজন লোকগৰাকী গোৱালপাৰাৰ শিমলুতোলাৰ বাসিন্দা বাবুল আলী বুলি জানিব পৰা গৈছে স্কুটিখন চলাই যাওঁতে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈ পৰে বাবুল আলী আৰু পথচাৰীয়ে অচিনাকি লোকগৰাকীক উদ্ধাৰ কৰে তাৰ পিছতে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আমি দৃশ্যাংশৰে কৈ আছো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰ বেগত আহি আছিল তেওঁৰ স্কুটি নিয়ন্ত্ৰণ হেৰুৱাই স্কুটিখন দুৰ্ঘটনাত পতিত হৈ পৰে লোকজনৰ অৱস্থা অতি সংকটজনক চিকিৎসালয়লৈ পথচাৰীয়ে উদ্ধাৰ কৰি প্ৰেৰণ কৰে ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে লোকজনক উদ্ধাৰ কৰা হয় লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে পথচাৰীয়ে হঠাৎ পথচাৰীয়ে দেখে তীব্ৰ গতিত আহি আছিল স্কুটিখন তাৰপিছত স্কুটিখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে দুৰ্ঘটনাত পতিত হৈ পৰে স্কুটিখন তাৰপিছতেই পথচাৰীয়ে হঠাৎ দেখা পায় পথচাৰীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে লোকজনক প্ৰেৰণ কৰে আৰু বাবুল আলী নামৰ লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আমি দৃশ্যাংশৰে কৈ আছো অচিনাকি লোকজনক উদ্ধাৰ কৰে পথচাৰীয়ে যোগীঘোপাৰ চলন্তপাৰাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত এটাৰ পাছত আন এটাকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে যোগীঘোপাৰ চলন্তপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে গুৰুতৰভাৱে আহত হৈ পৰি যায় বাবুল আলী তাৰপিছতে পথচাৰীয়ে উদ্ধাৰ কৰে লোকজনক পথচাৰীয়ে উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে চিকিৎসালয়লৈ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা এটাৰ পাছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাত জোকাৰি গৈছে সমগ্ৰ ৰাজ্য এবাৰ বাবুল আলীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বাবুল আলী আৰু বাবুল আলীকে দেখা পাই পথচাৰীয়ে হঠাৎ দেখা পাই উদ্ধাৰ কৰে তাৰপিছত উদ্ধাৰ কৰি বাবুল আলীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে বাবুল আলী যোগীঘোপাৰ চলন্তপাৰাত ভয়ংকৰ ঘটনা লোকগৰাকী গোৱালপাৰাৰ শিমলুতোলাৰ বাসিন্দা বাবুল আলী বুলি জানিব পৰা গৈছে গুৰুতৰভাৱে আহত হৈ পৰিছে বাবুল আলী গুৰুতৰভাৱে আহত বাবুল আলীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে স্কুটিৰে গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই পেলাই স্কুটিখনে অচিনাকি লোকে উদ্ধাৰ কৰে লোকজনক বাবুল আলী নামৰ লোকজনক যোগীঘোপাৰ চলন্তপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যোগীঘোপাৰ চলন্তপাৰাত ভয়ংকৰ দুৰ্ঘটনা গুৰুতৰভাৱে আহত হৈ পৰিছে বাবুল আলী নামৰ লোকজনৰ লোকগৰাকী গোৱালপাৰাৰ শিমলুতোলাৰ বাসিন্দা বাবুল আলী স্কুটিখন চলাই যাওঁতে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে দুৰ্ঘটনা সংঘটিত হয় বাবুল আলী নামৰ লোকজন পথচাৰীয়ে অচিনাকি লোকগৰাকীক ততাতৈয়াকৈ উদ্ধাৰ কৰে তাৰ পিছতে চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু পথচাৰী উদ্ধাৰ কৰি সংকটজনক অৱস্থাত বাবুল আলীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে দৃশ্যাংশৰে কৈ আছে এখন স্কুটিৰে গৈ আছিল বাবুল আলীৰ নিয়ন্ত্ৰণ হেৰুৱাই বাবুল আলী পথৰ ওপৰতে পৰি যায় বাবুল আলীক পথচাৰীয়ে উদ্ধাৰ কৰে অচিনাকি পথচাৰীয়ে বাবুল আলীক উদ্ধাৰ কৰে বাবুল আলীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে লোকগৰাকী গোৱালপাৰাৰ শিমলুতোলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে বাবুল আলীৰ ঘৰ হৈছে গোৱালপাৰাৰ শিমলুতোলা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে জনাইছো ৰাজ্যত এটাৰ পাছত আন এটাকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে স্কুটিৰে গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই পৰে বাবুল আলী নামৰ লোকজনে তাৰ পিছতে পথৰ ওপৰতে পৰি যায় বাবুল আলীক অচিনাকি লোকে উদ্ধাৰ কৰে যোগীঘোপাৰ চলন্তপাৰাৰ পৰা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাবুল আলীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় স্কুটিৰ নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে শিমলুতোলাৰ বাসিন্দা বাবুল আলী বুলি জানিব পৰা গৈছে লোকজনক ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা এবাৰ বাবুল আলী নামৰ এগৰাকী লোক স্কুটিৰে গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে পথচাৰীয়ে অচিনাকি লোকগৰাকীক ততাতৈয়াকৈ উদ্ধাৰ কৰে
তাৰপিছতে বাবুল আলীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান বাবুল আলীৰ অৱস্থা অতিকৈ বেয়া। বাবুল আলীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বাবুল আলীৰ সৈতে ভয়ংকৰ দুৰ্ঘটনা জনাই আছে। স্কুটিৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পৰে স্কুটিখনে। তাৰ ফলতেই পথৰ ওপৰতেই পৰি যায় বাবুল আলী আৰু অচিনাকি লোকে দেখি উদ্ধাৰ কৰে বাবুল আলীক। লোকগৰাকী গোৱালপাৰা শিমলুতোলাৰ বাবুল আলী বুলি জানিব পৰা গৈছে। স্কুটিৰে গৈ থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈ পৰে বাবুল আলী। এক্সিডেণ্ট পেচেণ্ট এটা লৈ আহিল পিলপিলিদি, মানে পেচেণ্টটো স্কুটিদি যাই আছিল, তাৰপিছত নিয়ন্ত্ৰণ হেৰাই মানে ৰাস্তাৰ কাষত পৰি আছিল। পিছত পিলপিলি ওলাই গাঁৱৰ মানুহ দেখি সিহঁতে উঠাই হস্পিটেললৈ আহিল, চলন্ত কৰা CHC হস্পিটেলত। মানে পেচেণ্টটো অলপ গুৰুতৰ আহত হোৱাৰ কাৰণে ইয়াৰ পৰা কিছুমান ট্ৰিটমেণ্ট দি তাৰপিছত গোৱালপাৰা চিভিললৈকে পঠাই দিয়া হ'ল। পেচেণ্টটো শিমলুতলাৰ হয়, অলপ চিৰিয়াছ আছে। তাতে লৈ যোৱাৰ পিছত এতিয়া কি হয় এইটো পিছত গম পোৱা যায়। মানে এইটো এক্সিডেণ্ট পেচেণ্ট এটা লৈ আহিল পিলপিলিদি, মানে পেচেণ্টটো স্কুটিদি যাই আছিল, তাৰপিছত নিয়ন্ত্ৰণ হেৰাই মানে ৰাস্তাৰ কাষত পৰি আছিল। পিছত পিলপিলি ওলাই গাঁৱৰ মানুহ দেখি সিহঁতে উঠাই হস্পিটেললৈ আহিল, চলন্ত কৰা CHC হস্পিটেলত। মানে পেচেণ্টটো অলপ গুৰুতৰ আহত হোৱাৰ কাৰণে ইয়াৰ পৰা কিছুমান ট্ৰিটমেণ্ট দি তাৰপিছত গোৱালপাৰা চিভিললৈকে পঠাই দিয়া হ'ল। পেচেণ্টটো শিমলুতলাৰ হয়, অলপ চিৰিয়াছ আছে। তাতে লৈ যোৱাৰ পিছত এতিয়া কি হয় এইটো পিছত গম পোৱা যায়। মানে এইটো এক্সিডেণ্ট পেচেণ্ট এটা লৈ আহিল পিলপিলিদি, মানে পেচেণ্টটো স্কুটিদি যাই আছিল, তাৰপিছত নিয়ন্ত্ৰণ হেৰাই মানে ৰাস্তাৰ কাষত পৰি আছিল। পিছত পিলপিলি ওলাই গাঁৱৰ মানুহ দেখি সিহঁতে উঠাই হস্পিটেললৈ আহিল, চলন্ত কৰা CHC হস্পিটেলত। মানে পেচেণ্টটো অলপ গুৰুতৰ আহত হোৱাৰ কাৰণে ইয়াৰ পৰা কিছুমান ট্ৰিটমেণ্ট দি তাৰপিছত গোৱালপাৰা চিভিললৈকে পঠাই দিয়া হ'ল। পেচেণ্টটো শিমলুতলাৰ হয়, অলপ চিৰিয়াছ আছে। তাতে লৈ যোৱাৰ পিছত এতিয়া কি হয় এইটো পিছত গম পোৱা যায়। মানে এইটো এক্সিডেণ্ট পেচেণ্ট এটা লৈ আহিল পিলপিলিদি, মানে পেচেণ্টটো স্কুটিদি যাই আছিল, তাৰপিছত নিয়ন্ত্ৰণ হেৰাই মানে ৰাস্তাৰ কাষত পৰি আছিল। পিছত পিলপিলি ওলাই গাঁৱৰ মানুহ দেখি সিহঁতে উঠাই হস্পিটেললৈ আহিল, চলন্ত কৰা CHC হস্পিটেলত। মানে পেচেণ্টটো অলপ গুৰুতৰ আহত হোৱাৰ কাৰণে ইয়াৰ পৰা কিছুমান ট্ৰিটমেণ্ট দি তাৰপিছত গোৱালপাৰা চিভিললৈকে পঠাই দিয়া হ'ল। পেচেণ্টটো শিমলুতলাৰ হয়, অলপ চিৰিয়াছ আছে। তাতে লৈ যোৱাৰ পিছত এতিয়া কি হয় এইটো